পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। দেওবাৰে পলাশবাৰীস্থিত পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ বাকৰিত ৰাতিপুৱাৰে পৰা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, পাচিৰ পত্ৰিকা, কালভোগ উন্মোচন লগতে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়। পতাকা উত্তোলন কৰে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ উপসভাপতি অমিয় কুমাৰ কলিতাই। স্মৃতি তৰ্পণ কৰে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ প্ৰাক্তন উপসভাপতি প্ৰদীপ কলিতাই। পাচিৰ পত্ৰিকা, কালভোগ উন্মোচন কৰে প্ৰাক্তন পৌৰপতি কমলেশ্বৰ দাসে। ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰ সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক মঞ্চত বিভিন্ন বাৰেৰহণীয়া গীত, নৃত্য, কবিতা পাঠ পৰিৱেশন কৰা হয়। সাংস্কৃতিক মঞ্চতে চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ীসকলক পুৰস্কৃত কৰা হয়। নমস্কাৰ। পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আমি আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিলোঁ। ৰাতিপুৱা আমাৰ বিকাশ ভৱনৰ পতাকা উত্তোলন কৰিলে বিকাশ ভৱনৰ উপসভাপতি সন্মানীয় অমিয় কুমাৰ কলিতাদেৱে। তাৰপিছতে আমি স্মৃতি তৰ্পণ অনুষ্ঠান আৰম্ভ কৰোঁ। এই স্মৃতি তৰ্পণ অনুষ্ঠান আৰম্ভ কৰিছিল আমাৰ পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ প্ৰাক্তন উপসভাপতি প্ৰদীপ কলিতাদেৱে। ইয়াৰ পিছতে আমি আমাৰ এই সদস্যসকলৰ মাজত আৰু বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন লিখকৰ লিখনি লৈ আমি এখন পাচিৰ পত্ৰিকা কালভোগ আৰম্ভ কৰিছিলোঁ আৰু সেইখনো আজি উন্মোচন কৰা হয়। আৰু এইখন উন্মোচন কৰে আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি প্ৰাক্তন পৌৰপতি মাননীয় শ্ৰীযুত কমলেশ্বৰ দাসদেৱে। তাৰপিছতে আমি আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত দিনৰ 11 বজাত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ আৰু এই অনুষ্ঠানটি মুকলি কৰে আমাৰ এই বিদ্যালয়ৰে শিক্ষক শ্ৰীযুত সত্যবান কুমাৰে। তাৰপিছতে আমাৰ 12 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। মদন চন্দ্ৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত মাত কথাৰে আমাক আপ্লুত কৰিলে। লগতে এই অঞ্চলৰ বিশিষ্ট শিল্পীসকলেও এই অনুষ্ঠানত আহি আমাক যথেষ্ট উৎসাহিত কৰিলে, বিভিন্ন নৃত্য পৰিৱেশন কৰিলে। গতিকে আমি আজি এই প্ৰতিষ্ঠা দিৱস বৰ্ষত এই দিনটোত আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ যে সকলো ৰাইজে আহি আমাৰ এই অনুষ্ঠানটো আঁকোৱালি লৈ আমাক দীৰ্ঘায়ু কামনা কৰিছে। সুনীল দাস ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।